নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আজি আমি মাইচুৰ চহৰত আছোঁ বৰ্তমান। তো মাইচুৰ চহৰৰ পৰা আমি গৈ আছোঁ য'ত মাইচুৰ চহৰৰ ৰজাসকলে চিকাৰ কৰিছিলে কাবিনী। তো কাবিনী আমি গৈ আছোঁ বৰ্তমান। আপোনালোকক দেখাম, বহুত ডাঙৰ জংঘল হয়। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়ালৈ গম পাব। তো দেৰি নকৰি আহোঁ, চাওঁ, যাওঁ আৰু আপোনালোকক সকলোকে কাবিনী দেখাম আজি। তো আমি আটাইখিনি গৈ আছোঁ বৰ্তমান। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. আজি মাইচুৰৰ পৰা বহুত দূৰত আহিছোঁ কাবিনী ফৰেষ্টলৈ, আৰু কাবিনী স্প্ৰিং ৰিজৰ্টত আমি এতিয়া অলপ পিছতে পামগৈ। চ' মোৰ লগৰজন আছে আমাৰ তিনিচুকীয়াৰ, আমি দুপাধ্যায়, তেওঁ অলপ দুই এষাৰ ক'ব। কেনেকুৱা লাগিছে আজি ইয়াত আহি? হয়, সঁচা বহুত ধুনীয়া জেগা, বহুত ভাল লাগিছে। হঠাতে আমি এই জেগাত আহি পাইছোঁ। জেগাৰ নামটো নাজানো, নতুন হয় আৰু মানে কাবিনী বুলি জানো আৰু এইটো কাবিনীয়ে ক'ম আৰু এইটো কাবিনী যোৱাৰ ৰাস্তা আৰু পোৱাগৈ নাই, আমি এতিয়ালৈকে পোৱাগৈ নাই। হয়, আমি এতিয়া পোৱাগৈ নাই। বহুত ভাল ধুনীয়া জেগা, আপোনালোকে চাব পাৰিব। এয়া চব কিন্তু ভাল জেগা আছে, মানুহ ইয়াত ভালে দেখিছোঁ। অলপ কাবিনীৰ বিষয়ে অলপ কৈ দিয়া, যাতে অকণমান মানুহেও গম পায়। কাবিনী মানে কি ক'ম আৰু, কাবিনী হ'ল এখন মানে আমাৰ অসমৰ ক'বলৈ গ'লে মানে এই কি কয় কাজিৰঙা। কাজিৰঙাৰ নিচিনা। কাজিৰঙা দিহিং পাটকাই এনেকৈ ছেম হয়। একটা জংঘল হয়, এইটো জংঘল জেগা। ৰজা মহাৰজাই চিকাৰ কৰা জেগা হয়। বহুত ধুনীয়া জেগা, আপোনালোক আহিব কেতিয়াবা ঘূৰিব কাৰণে। আমাক কণ্টেক্ট কৰিব। আপোনালোক অসমৰ পৰা ক'ৰবাৰ পৰা আহিলেও আমাক কণ্টেক্ট কৰিব পাৰিব। ডিছক্ৰিপশ্যনত আমাৰ নাম্বাৰ থাকিব, লিংকত চাব আপোনালোকে। এয়া আৰু ফুৰক কাবিনী, বলক এতিয়া পোৱাগৈ নাই কাবিনী, অলপ পিছতে আমি কাবিনী পামগৈ। আপোনালোকক দেখাব পাই বহুত সুখী হৈছোঁ আৰু দেখাবলৈ গৈ আছোঁ কাবিনী। আমি এতিয়ালৈকে ফৰেষ্টত সোমোৱা নাই, আমি ফৰেষ্টত সোমাব গৈ আছোঁ এতিয়া লাহেকৈ, আৰু অলপ কণ্টেক্ট পাছতে আমি ফৰেষ্টত পামগৈ। তো আহক বন্ধুসকল। Kabini Forest Reserve is one of the best wildlife destinations in Karnataka, mainly because of its accessibility, rich green vegetation, water body, and possibility of the animal spotting like herds of elephants, jaguar, tiger, and black leopard. An 80-km drive from Mysore or 205 km drive from Bengaluru makes the accessibility much more easier for people from Karnataka and people from Kerala. The best time to visit Kabini Wildlife Sanctuary is between October and May. Earlier, Kabini Wildlife Sanctuary was an exclusive hunting ground for kings of Mysore. One of the major attractions and a best way to explore the wildlife sanctuary is via jungle safari. A huge number of guest houses and lodges are available near Kabini, which offer excellent and comfortable accommodation facilities.
ধুনীয়া প্লেচ হয় ন, বহুত বিউটিফুল প্লেচ। দিহিং পাটকা, তিনিচুকীয়াৰ কাজিৰঙা প্লাছটো আপোনাৰ প্লাছ মানে যিমান আছে আমাৰ অসমত যিমান ধুনীয়া ধুনীয়া জেগা আছে তেনেকুৱা নিচিনা এখন ঠাই হয় জংঘল কাবিনী ৰিজৰ্ট, য'ত নেকি বাঘ, ভালুক, হাতী, ঘোঁৰা আটাইখিনি মানে দেখি পোৱা যায়। এতিয়াও আমাৰ সন্মুখত বহুত ময়ূৰ পক্ষী দেখিব পাইছোঁ, হৰিণা দেখিব পাইছোঁ আৰু বহুত হাতীও দেখিব পাইছোঁ। বৰ্তমানলৈকে কোনো আমনি কৰা নাই, কিন্তু ৰাতিৰ সময়ত অকণমান জেগাটো ডেঞ্জাৰ হয়। যিকোনো আপোনালোকে আহিব পাৰিব 6 বজাৰ আগত, 6 বজাৰ পিছত ইয়াত ক্ল'জ হৈ যায়। 6 বজাৰ আগত আহিব লাগিব আপোনালোকে। তো চাওক বন্ধুসকল, বহুত ধুনীয়া জেগা হয়। আপোনালোকে যদি একবাৰ ইয়াত আহে আপুনি ছেটিছফাই হৈ যাব আৰু।